প্ৰথমে চিমেণ্ট চাপৰি এই বাকৰিৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী উলগ আৰু অসমীয়া নৱবৰ্ষৰ সেয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। পোনপ্ৰথমৰ বাবে চিমেণ্ট চাপৰিলৈ আহিলো আৰু আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ছাত্ৰীবিলাকে আজি বহুত দিনৰ আগত পকাই চিমেণ্ট চাপৰিলৈ আহিব লাগিব বুলি ক'লে, গতিকে একেবাৰে ডায়েৰীত লিখি ৰাখিছো যে 31 তাৰিখে গৌৰৱৰী চিমেণ্ট চাপৰিলৈ আহিম। আহাৰ এইটো এটা আশা যে চিমেণ্ট চাপৰিত বসবাস কৰা যিমান জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে আছে, গতিকে আহিয়ে দেখা পাইছো আমাৰ সুন্দৰভাৱে পৰিবহন কৰিছে আমাৰ নেপালী বাই ভনীসকলে, আৰু এনেকৈ আৰু বহুতো আছে আমাৰ কি কয় মিচিং বাই ভনীসকলো আছে, তেখেতসকলো অনুষ্ঠান পৰিবহন কৰিব। গতিকে আহি ভাল লাগিছে আৰু এইটো এটা অসমীয়া নৱবৰ্ষৰ এটা আমাৰ নতুন বৰ্ষ, গতিকে বৰ্ষটো যাতে ভাল হওক, যাতে আমাৰ অসমলৈ নতুন নতুন আশাৰ বতৰা কঢ়িয়াই আৰু অসমীয়া ৰাইজ আৰু অসমীয়া আমাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতী যাতে আমাৰ বিশ্ব দৰবাৰত জিলিকি ৰওক, সেয়ে ভগৱন্তৰ প্ৰাৰ্থনা চবৰে কুশলে মংগলে পাৰ হওক। ধন্যবাদ। মই অসমবাসী ৰাইজৰ এই যিটো মৰম আৰু আদৰক সদায় সন্মান কৰি আহিছিলো আৰু আগলৈ কৰি যাম, আৰু নতুন পৰিকল্পনা সদায় আছে, কিন্তু যোৱাটো বছৰে আমি আনিবলৈ বিচাৰিছিলো, জোনবাইক আনিব বিচাৰিছিলো, কিন্তু আমাৰ আনিম বুলি ক'লেও আনিব নোৱাৰি, কাৰণ ছবি এখন নিৰ্মাণত যথেষ্টখিনি কাৰিকৰী কিছুমান অসুবিধা থাকে, সেই কাৰিকৰী অসুবিধাৰ কাৰণে আমি আনিব পৰা নাই। হয়তো চেষ্টা কৰিম এই বৰ্ষত অসমবাসী ৰাইজক সেই জোনবাই, সেই নেত্ৰ, সেই ইন্দ্ৰ, সেই মেনকাৰ, সেই কাহিনীবিলাক আকৌ ৰাইজৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানত উপস্থিত থাকি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ, আৰু অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ, যাতে আহি থাকিবলগীয়া দিনটোত আমি ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ স্বাৰ্থত যাতে দায়বদ্ধতাৰে কাম কাজ কৰি যাব পাৰোঁ, তাৰ বাবে আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ বিচাৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাই বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ ইয়াত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী জাতিসত্তালৈ পৰিগণিত কৰাত এক পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন দূৰ দূৰণিৰ পৰা কৃষ্টি দলসমূহ ইয়ালৈ নিমন্ত্ৰণ জনাইছে। বিহুৰ বাকৰিৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ, যাতে অসমীয়া জাতিসত্তাটো এই পৃথিৱীৰ বিশ্বৰ বুকুত এক শক্তিশালী জাতিসত্তা হিচাপে পৰিগণিত হৈ থাকিবলৈ হ'লে আমি সকলোৱে একত্ৰিতভাৱে আমি অনাগত দিনত আগবাঢ়ি যাব লাগিব। জাতিটোৱে বহু প্ৰত্যাহ্বানৰ মাজে আহি বৰ্তমান পাইছেহি, আহি থাকিবলগীয়া দিনটো যাতে আমাৰ কাৰণে সম্ভাৱনাৰ বছৰ হয়, যাতে এক আশাৰ বছৰ হয়, ছাত্ৰ ছাত্ৰীসকলে যাতে শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে বা আমি ৰাইজে যাতে হিতাধিকাৰী সৰ্বোচ্চ জাতি নহয়, যাতে স্বত্বাধিকাৰী সৰ্বোচ্চ জাতিলৈ যাতে পৰিগণিত হ'ব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে হাতে হাত ধৰি কাম কৰি যাবৰ কাৰণে আহ্বান জনাই, আৰু এই ক্ষেত্ৰত আমি জ্যেষ্ঠসকলৰ পৰা দিহা পৰামৰ্শ অভিভাৱকত্ব একান্তৰে আমি কামনা কৰিছোঁ।